আৰু অধিক জোৰদাৰ হৈছে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ। আজি দিলীপ শইকীয়াৰ হৈ অসমৰ মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাই ব্যাপক প্ৰচাৰ চলায়। সমষ্টিটোৰ 6টাকৈ স্থানত প্ৰচাৰ চলায় শ্ৰীমতী শৰ্মাই। আটাইকেইখন সভাত ব্যাপক জনসমাগম পৰিলক্ষিত হয়। বিশেষকৈ সৰ্বস্তৰৰ মহিলাই অংশগ্ৰহণ কৰে এই 6খনকৈ প্ৰচাৰ সভাত। উল্লেখযোগ্য যে দৰং ওদালগুৰিৰ পলহা, ভুমুলাহাট, শালমাৰা, শৰাইঘাট, জালাহ আৰু চাংচাৰিত অনুষ্ঠিত হয় এই নিৰ্বাচনী প্ৰচাৰ। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াক বিপুল ভোটত জয়লাভ কৰাৰ উদ্দেশ্যে আমাৰ আজি এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব মুখ্য অতিথি হিচাপে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সহধৰ্মিনী আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰৰ ৰিণিকী ভূঞা শৰ্মা বাইদেউ। তেখেতক আজি দুখনীয়া হাত চাপৰিৰে উষ্মাৰণি জনাবলৈ অনুৰোধ জনাইছো। হিমন্ত বিশ্ব শৰ্মা বিজেপি, ৰিণিকী ভূঞা শৰ্মা, শ্ৰীমন্ত কলিতা, দিলীপ শইকীয়া, কংগ্ৰেছ, কংগ্ৰেছ, ভাৰত মাতা কি, ভাৰত মাতা কি। আমি আমাৰ শ্ৰদ্ধাৰ বাইদেউক সম্বৰ্ধনা জনাম। তাৰ লগে লগে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ বেজৰা মণ্ডল বিজেপিৰ সভাপতি ভাস্কৰ জ্যোতি কলিতাদেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি মহোদয় সুবল পালদেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। বেজৰা পঞ্চায়তৰ নিৰ্বাচনী সমিতিৰ সভাপতি দিলীপ চন্দন ডেকাদেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। খেৰনিপাৰাৰ প্ৰাক্তন বুথ সভাপতিদ্বয় ক্ৰমে মনোজ কলিতা আৰু বীৰেন গোস্বামী আৰু মঞ্চলৈ আমন্ত্ৰণ জনাইছো ৰাজ্যিক কিষাণ মৰ্চাৰ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াক। আমি আমাৰ মঞ্চৰ পিছফালে থকা কাৰ্যকৰ্তাসকলক আগফালৰ আসন গ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছো। আমি পোনপ্ৰথমে বাইদেউক সম্বৰ্ধনা জনাব এখনি ফুলাম গামোচাৰে আমাৰ 123 নং বুথৰ সভাপতি মাননীয় দিব্যজ্যোতি কলিতাদেৱে। এটি জাপিৰে সম্বৰ্ধনা জনাব 122 নং বুথ সমিতিৰ সভাপতি সম্পাদক চন্দন শৰ্মাদেৱে। আমি এবাৰ সম্বৰ্ধনা জনাম আমাৰ বিধায়ক সন্মানীয় কমলপুৰ সমষ্টিৰ মাননীয় দিগন্ত কলিতাদেৱক আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বেজৰা মণ্ডল বিজেপিৰ অন্যতম সম্পাদিকা জ্যোতি কুমাৰ দেৱে। এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তা হৰেকৃষ্ণ দাসে। ৰিলেশ্যনটো নহয়, এইটো আমাৰ এখন বৃহৎ ডাঙৰ পৰিয়াল আৰু প্ৰত্যেকবাৰে এটাই মোক গোটেই সমষ্টিৰ মানুহ য'তেই যাওঁ কৈছে যে বাইদেউ চিন্তা নকৰিব, যিমান দিন দাদা থাকে আমি দাদাৰ বাহিৰে আৰু কাকো চিনি নাপাওঁ। সেই বিশ্বাস আৰু সেই সাহস লৈ আমি যিটো আজি বিগত 96ৰ পৰা 25টা বছৰ যাত্ৰা কৰি আহিছোঁ আৰু ভাল দিন হওক বেয়া দিন হওক জালুকবাৰী সমষ্টিত সদায় কয় যে বাইদেউ দাদাৰ কাৰণে আমি সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে দাদাই এদিন অসমৰ ভৱিষ্যত মুখ্যমন্ত্ৰী হ'ব। আৰু আজি আপোনালোকৰ প্ৰাৰ্থনা এই ভৱিষ্যত মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ পাইছে আৰু ইয়াতে জালুকবাৰী সমষ্টি প্ৰত্যেকজন ভোটাৰ, প্ৰত্যেকজন ইয়াতে বাসিন্দাৰ মৰম আৰু আশীৰ্বাদ সোমাই আছে। আৰু আজি আমাৰ গোটেই পৰিয়াল এই জালুকবাৰী সমষ্টিৰ পৰা আমি সদায় ঋণী হৈ থাকিম। মই যিহেতু যেতিয়া আহিছোঁ আমি এটা নিৰ্বাচন পৰিৱেশ বা নিৰ্বাচনমুখী আমি প্ৰচাৰ কৰিব আহিছোঁ, কিন্তু মই ইয়াতে নাভাবোঁ যে ইয়াতে আমি কাৰোবাক অনুৰোধ কৰিব লাগিব যে ভাৰতীয় জনতা পাৰ্টীক আমি ভোট দিব লাগিব, কাৰণ প্ৰত্যেকজনেই আমাৰ সকলোৰে নিজৰ পৰিবাৰ, প্ৰত্যেকে আমি ওলাই আহিম। আমি খালি এটাই ইলেকশ্যনৰ দিনাখন এটাই চাব লাগিব যে আমি সকলোৱে
বিভিন্ন ধৰণৰ কেতিয়াবা বাধা, কেতিয়াবা কিবা মন নগ'ল, কেতিয়াবা গা বেয়া লাগিলে, বিশেষকৈ মহিলাসকলক ঘৰত কেতিয়াবা ভাত বনাব থাকিলে, আমি গোটেইখিনি এৰি আমি এটাই চাবলৈ আছে, আমি নিজৰ ভোটটো যাতে প্ৰদান কৰি আহিব পাৰোঁ। মই এইটো কাৰণেই কৈছোঁ যে আমাৰ ভোটৰ যিটো গণতান্ত্ৰিক অধিকাৰ, সেই অধিকাৰটো যেতিয়া সাব্যস্ত কৰিম, সেইটো কাৰ কাৰণে কৰিম? সেইটো প্ৰত্যেকজন নাগৰিকৰ নিজৰ আগবাঢ়ি যোৱা এটা প্ৰচেষ্টা।